অসমত দিনে দিনে মাটি খাইটি ওলাইছে এইসকল ধনী হৈ আছে এইসকলে মাটি দিনে দিনে গুগ ৰাখে গিলিছে হেহতেকে অকল মাটি খাইটিয়ে নহয় গাখীৰ খাইটিও ওলোৱা বুলি কৈছে ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পত্নীৰ নামত থকা বাগানসমূহ সৰু পথাৰত ৰাধাকৃষ্ণ বাগান আৰু তিনিচুকীয়াৰ চানমাৰী বাগান এই যে মেকডোনাল্ড লৈছে এই যে কাজিৰঙা য'ত কাঞ্চনজুৰি আছে কাজিৰঙাত বাণী গ্ৰীণ ৰিজৰ্ট বইন্দা ইণ্টাৰনেশ্যনেল স্কুল যিটো এটা সময়ত গুগল মেপত জলাশয় আছিলে 100 বিঘা মাটি যিটো আপুনি নাইকিয়া কৰি দিলে অভাৰনাইট বঙৰাত সিলিং সাৰপ্লাস মাটি যে অধিগ্ৰহণ কৰিলে RBS ৰিয়েলটছ প্ৰাইভেট লিমিটেডৰ নামত আপুনি আপোনাৰ পত্নী আপোনাৰ পুত্ৰ আপোনাৰ মৰমৰ ভাই মানে আপোনাৰ মন্ত্ৰীৰ পত্নীয়ে ৰাজসাহায্য 50 লাখ টকা পায় আপোনাৰ পত্নীয়ে 10 কোটি টকা পায় আমি সকলোৱে কথাটো কোৱাৰ লগে লগে সেই সাহায্য নললে কিন্তু 100 বিঘা মাটিটো ৰাখিলে আপুনি নিজৰ নামতে হেফালে হাইৱে যাব বুলি এইবোৰ অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছে আমাৰ অসমৰ মানুহৰ স্বাভিমান মুগা শিল্প কিন্তু এই মুগা শিল্প উদ্যোগটোক ধ্বংসৰ মুখলৈ ঠেলি দি আপোনাৰ পত্নীয়ে যে গোল্ডেন থ্ৰেড কৰিছে আপোনাৰ লৰাই যে 17টা কোম্পানী গঢ়িছে 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক হৈছে কলিকতাত প্ৰতিষ্ঠা কৰা যিমানবোৰ কোম্পানী তাৰ শ্বেয়াৰ অভাৰনাইট যে আপোনাৰ পুত্ৰৰ একাউণ্টলৈ ট্ৰান্সফাৰ হয় এয়া অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে মুখ্যমন্ত্ৰী উত্তৰ দিব মানুহৰ মাজত কিন্তু হৰক চৰ্চা চলি আছে যে DC অফিচত যদি বলেৰো লাগে তেতিয়াও হেঁচা আহে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা DC অফিচত যদি ইনোভা লাগে তাতো হেঁচা আহে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা ৰিলায়েন্সৰ যিটো পানীৰ উদ্যোগ ইণ্ডিপেণ্ডেন্স তাতো আপোনালোকৰ পৰিয়ালৰ চৰ্চা চলি আছে হয় নে নহয় আপোনালোকে গম পাব মই নাজানো ৰাইজৰ মাজত চৰ্চা চলি আছে এইবোৰ অসমৰ ৰাইজক উত্তৰ দিব লাগে যে এইবোৰ আপুনি অসমৰ কাৰণে কৰি আছে নে নিজৰ ঘৰৰ পৰিয়ালৰ কাৰণে কৰি আছে